লাইফত ন চবচে ভাল লগা বস্তুটো কি জানা? যেতিয়াই নিজে অকলে থাকিব পাৰা শিকি যোৱা। তো সেইটোতকৈ ভাল লগা বস্তু ন লাইফত একোৱেই নাই। অকলে থাকি কেনে চব বস্তু যাব পাৰা। যেতিয়া তুমি অকলে যাই কিনে এখন ৰেষ্টুৰেণ্টত অকলে খাই আহিব পাৰিছা, যেতিয়াই তুমি ক'ৰবাত ফুৰিব যাব মন গৈছে তাতে তুমি অকলে যাব পাৰিছা, যিটো কাম কৰিব মন গৈছে সেইটো তুমি নিজৰ মতেদি কৰিব পাৰিছা, কাকো 10টা মানুহ কাকো এটা মানুহ সুধিব কাৰণে দৰকাৰ পৰে নাই। তেতিয়া তুমি জানিবা যে লাইফত ন তুমি চবচে হেপী মানুহ। বিকজ তুমি তোমাৰ নিজৰ চেল্ফনেছৰ কাৰণে তুমি কাৰো ওপৰত ডিপেণ্ডেঞ্চ নহয়। মই সেইটোৱে ক'লোঁ যে যিসকল মানুহ ছিংগল আছে সিহঁতৰ নিচিনা সুখী মানুহে এই দুনীয়াখনত কোনো নাই। তেওঁলোকে ইমানখিনি সুখী লাইফ ষ্টাইল ফ'ল' কৰিছে ন, তেওঁলোকৰ দৰে সেই লাইফ ষ্টাইল কোনো ফ'ল' কৰিব পৰা নাই। আছা যদি কোনোবা ৰিলেশ্যনত আৰু তেওঁলোকে যদি সুখী আছা একদম 100%, তেতিয়াহ'লে আহি কিনে কমেণ্ট কৰি যাবচোন, চাওক কেইজন মানুহ সুখী আছা। কিন্তু যিসকলে ছিংগল আছে ন তেওঁলোকে গোটেই দিনটো বিন্দাছ থাকে। ৰাতি শোৱাৰ টাইমত 2 ছেকেণ্ড বেয়া লাগিব পাৰে, বাট সেই বেয়াটোৱে একো ডাঙৰ কথা নহয়। কিন্তু তেওঁলোকৰ নিচিনা জিন্দগীত পূৰা ইনজয় কোনো কৰা নাই। আৰু সেই এনজয়টো যিবিলাকে ৰিলেশ্যন আছে তেওঁলোকে কৰিব কেতিয়াও নোৱাৰে। তুমি 12টা 1টা 10টালৈকে তুমি ঘূৰি থাকা, তোমাক কোনো এটা ফোন নকৰে, তোমাক মায়ে ফোন কৰিব কৰিছা যাই আছোঁ কাম খতম। বাট যিকেইটাই ৰিলেশ্যনত আছে তেওঁলোকে 10টা বজাৰ পিছত মাকো ইমান ফোন নকৰে বাবাতই ক'ত আছোঁ বুলি, তেওঁলোকৰ ধুনুতে ফোন কৰি থাকে তেওঁলোকক, তই ঘৰত গৈছে কিয় নাই বুলি। চোৱা কিমান ষ্ট্ৰেছ ফ্ৰী ইনজয় কৰি আছা লাইফ। তুমি জানা ন তুমি নিজৰ গাইডলাইনটো তুমি কি ভাল তুমি কি বেয়া, তো বেলেগে তোমাক শিকাব কোনো দৰকাৰ নপৰে। তুমি যে বেলেগৰ মতে উঠা বহা কৰি আছা। সেইটোৱে ক'লোঁ, যিসকলে অকলে থাকি কেনে বাইক লোৱা ষ্টাৰ্ট কৰিছে বা বাইক লৈ আছে তেওঁলোকৰ নিচিনা সুখী কোনো নাই।